নৱৰূপ মজুমদাৰ কথাৰে এটি কবিতা। অনুৰোধ পাঠ অভিজিত কোঁৱৰ। পলাশী ৰং নাই অ কফিনৰ ভিতৰত, নাই তাত নিয়ৰ হিক্তৰ দুবৰিৰ সজীৱতা। তথাপি কিয় তোমাৰ এই সোণাৰুৰ ফুলীয়া আকুলতা? অনুৰোধ কৰিলা বুলিয়েই এতিয়া ক'তনো পাবা সুগম সুখম সংগীতৰ মূৰ্ছনা। সাঁতুৰি কোবাই কোবাই যিদিনা কফিনৰ তক্তাত গজাল মৰা হৈছিল, সেইদিনাই ঘমাক্ত দেহ শীতল হৈছিল। আজি বহুদিন হৈ গ'ল, কফিনটো উই সাফলো হ'ল। নকৰিবা প্ৰয়াস খুলি চাবলৈ, নকৰিবা অনুৰোধ নিজকে শ্ৰোতা সজাবলৈ। দেখিলে তুমি বৰ ভয় খাবাও, বৰ ভয় খাবা। সেইবাবেই তোমাক চাবলৈ দিয়া নাছিলোঁ অতদিনে নিজম ৰাতিৰ দেও লগা পথাৰৰ ভয়াত চেহেৰা। শুনিবলৈ দিয়া নাছিলোঁ দাঁত নিকটাই থকা প্ৰেতাত্মাৰ বিকট চিঞৰৰ টুকুৰা। যদি পাৰা জোনাকী নিশা স্মৃতিচাৰণ কৰিবা, নিশি গন্ধাৰ সুবাস সানি জোন বেলিৰ তৰাৰ নীলাপ দেশত শেৱালিৰ বাৰ্তালাপৰ অপূৰ্ব মাধুৰী। মোক নিজানত শুই থাকিব দিয়াও, শুই থাকিব দিয়া, য'ত মোৰ প্ৰিয় সংগী স্বস্তিৰ হেৰেঙা নিশ্বাস আৰু সুগভীৰ আত্মবিশ্বাস। কফিন কংকালৰ বৰ প্ৰিয় জানা, অনুৰোধ থাকিল মাথো তোমালৈ। মোক অনুৰোধ নকৰিবাও, মোক অনুৰোধ নকৰিবা, কাৰণ মই মৰি মৰি জীয়াই থাকি ভাল পাওঁ। মই মৰি মৰি জীয়াই থাকি ভাল পাওঁ। অনুৰোধ নকৰিবাও মোক, অনুৰোধ নকৰিবা।